Hello everyone, welcome back to ভিডিঅ'টো another আৰম্ভ vlog. কৰিছোঁ আজি 13 মে' কিন্তু হয়তো ভিডিঅ'টো মই বহুত লেটকৈ দিম যিহেতু কথা পাতি থোৱা মতে 3 দিন কাম লাগিব বুলি কৈছিলে এই কাম গতিকে মই যেতিয়া কমপ্লিট হ'ব তেতিয়া আপোনালোকক দেখাম আৰু ভিডিঅ'টো সেইকাৰণে অলপ লেটকৈ পাব এতিয়া মই গৈ আছোঁ হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি হৈছে 15 মে' আৰু এতিয়া সময় প্ৰায় 9:54 মান হৈছে কালি মই কৈছিলোঁ যে আমাৰ ঘৰত কিবা কাম চলাই আছে কিন্তু কালি দিনৰ 1 মান বজাত বৰষুণ দিলে আৰু বৰষুণ দিয়াৰ বাবে গাড়ীখন যাবলগীয়া হ'ল কাৰণ বোকাত শ্লিপ হ'ব পাৰে দিগদাৰ হ'ব গতিকে কালিটো গ'লগৈ আৰু বতৰটো বেয়াৰ বাবে আজিও অহা নাই কিন্তু কেনেকুৱা কি হৈ আছে মই সেইখিনি দেখাম কিমানখিনি কাম আগবাঢ়িলে আমি ভাত খোৱা নাই চাহ খাইছোঁ গৰম হে কৰিলোঁ পুৰি খালোঁ ভাত খোৱা অলপ দেৰি হ'ব আপোনালোকক দেখাই দিওঁ ব'লক কালি কিমানখিনি আগবাঢ়িলে ভিডিঅ'টো শেষলৈকে চাই থাকিব বাৰীত আহি আছোঁ বাৰীত পুখুৰীটো আধা পাৰ্ট পোত খোৱা নাই মানে মাটি দিয়া নাই নোৱাৰিলে কালি বৰষুণ দিলে কিন্তু আমাৰ পুখুৰীটো বহুত ডাঙৰ আছিলে এল পেটাৰ্ণত আছিলে এইফালে সৌকণ ইয়াতো ফিল আপ নহ'লগৈ কিন্তু এই পৰ্চনটো হ'ল এয়া মাটি বহুত ভৰাব লাগিব সেইটো যিটো ওখ ঢাপ নিচিনা হৈ আছে সিমানটো সমান কৰিবগৈ লাগিব দেউতাই এতিয়া জেৰুৱা দি দিলে কাৰণ পিছফালৰ পৰা গৰু আহি বাৰীত খাইছেহি কিবাকিবি সেইকাৰণে অলপ আগত দিছে জেওৰা সেয়াই এতিয়া মই ইমান বোকা তাত নাযাওঁ আৰু এইখিনি বোকাৰ কাৰণে আচলতে গাড়ীখন আহিব পৰা নাই সেইকাৰণে আজি নাহে ৰ'দ দিলে অলপ শুকালে আহিব কৈছে বাকী এয়াই আমাৰ বাৰীখন ভিডিঅ'টো শেষলৈকে চাই থাকিব দিনটোত কি কি কৰোঁ অলপ চলপ দেখাই যাম আমাৰ এই সৰু লিচু গছজোপাত লিচু লাগিছে আৰু কিন্তু খাবলৈ পাওঁনে ভাবিছোঁ কাৰণ আপোনালোকে চাগে ভাবিছে খাবলৈ পাওঁনে কিয় কৈছে সেইকাৰণে কৈছোঁ বাদুলি আৰু চৰাইবিলাক ইমানে আহিব যে হৰাই থৈ যায়হি অলপ লাগিছে আৰু এইজোপা 2 বছৰমান হ'ল ৰোৱা মায়ে ৰুইছিলে পুৰণা গছজোপাতো লাগিছে এয়া নতুন লিচু দেখিছেনে ঘৰৰ ফল ৱাও সুন্দৰ আৰু
এতিয়া দুপৰীয়াৰ চাহখন খালোঁ এতিয়া সময় প্ৰায় 3 বাজিছে এতিয়া ঘৰৰ আমি অমিতা খাম অমিতাটো দেখাই দিছোঁ ঘৰতে লাগিছিলে পকি আছে কেঁচাকৈ খাম ভিডিঅ'টো চাই থাকক এইটো অলমষ্ট পকিয়ে গৈছে ইয়াৰ ৱেইটটো আধা কেজিতকৈ বেছিহে হ'ব এইটো আমি কেঁচাই খাম অমিতা খালে ভাল সকলোৱে জানেই পেটৰ কাৰণে ভাল আৰু যাৰ লিভাৰৰ প্ৰব্লেম অমিতা খালে ভাল আৰু স্কিনৰ কাৰণেও অমিতা খালে ভাল হয় গতিকে এতিয়া অমিতাটো কাটি লওঁ অমিতাটো মই কটা নাই আচলতে ডাঙৰ যে কাটিব নোৱাৰোঁ মায়ে কাটিছে এয়া ৰেডি হৈ গ'ল এইটো অমিতা মায়ে ধুনীয়াকৈ গুচালে আৰু এয়া বাকলিখিনি কিন্তু পেলাই নিদিলে কামত আহিব কি কামত আহিব এইখিনি গৰু মামা ঘৰত গৰু আছে এইখিনি গৰুলে আৰু এইখিনি মানুহ কাটো তাৰপৰা খাম Homegrown papaya is rocking. তললৈ কাট খাইছেনে বাৰু এয়া গোটেইখিনি আনিব লাগিব হাত ধোৱা আছে এয়া ৰেডি পাঁচটা মাহী ঘৰৰ পৰা দি পঠোৱা এই পলুকেইটা মায়ে এতিয়া বইল কৰিব লৈছে এইখিনি লেটা বুলি কয় ন এয়া লেটা এইটো পানীত দিব ইয়াত খোৱা চ'দা দিয়া হৈছে ভালদৰে এনেকৈ বান্ধি ল'ব লাগিব টোপোলা কৰি গেছ অন কৰি এই টোপোলাটো ইয়াত পানীত ডুবিয়াই দিছে পানী ওলাই গ'ল টোপোলাটো পানীত ডুব যোৱাকৈ দিব লাগিব পানী উতলাৰ পিছত টোপোলাটো মাজে মাজে উভতাই থাকিব লাগিব লৰাই থাকিব লাগিব তেতিয়াহে সিজিব ঢাকি দিব নালাগে এতিয়া এইখিনি উতলিবলৈ দিছোঁ অলপ পিছত তাৰ পিছৰ প্ৰচেছটো কেনেকুৱা দেখাম আপোনালোকে বাৰু পলু খায়নে যদি খাই জনাবচোন মই কিন্তু নাখাওঁ ভাইটিয়ে খায় বায়ে খায় গতিকে মাহীয়ে কেইটামান দি পঠিয়াইছিলে মাহীয়ে ঘৰত নিজে কৰিছিলে আধা ঘণ্টামান কৰিব লাগিব আজি মোৰ খোৱাৰ দিন আকৌ এতিয়া খাম এয়া কি বাৰু এয়া হৈছে চাওমিন এগ চাওমিন তাকো মই বনোৱা নাই ভাইটিয়ে বনাইছে আজি মানে মোৰ খোৱাৰ দিন আৰু এইখিনি এনজয় কৰি লওঁ আৰু পলুটো চাবলৈ আছেই ৰেডি হৈ আছে চাফা কৰিলে মায়ে ধুলে মানে লেটাৰ পৰা এৰোৱাৰ পিছত কিন্তু আকৌ ধুব লাগিব যিহেতু চ'দা দি সিজাইছিলে আৰু ইয়াৰ মাজৰ পৰা এনেদৰে বিস্তাৰখিনি উলিয়াই দিলে এটা পিঁয়াজ কাটি লৈছোঁ আৰু তলত গৰম হৈ আছে subscribe to my channel. Bye bye.